এই মানুহগৰাকীক মোৰ বহুত ভাল লাগে। তিনিবাৰৰ মুখ্যমন্ত্ৰীৰ পত্নী। কোনো লোভ নাই, লালসা নাই, নাই সম্পত্তিৰ ভোগ। কিমান সহজ সৰল আছিল আৰু আছে তেওঁৰ জীৱন। কোনো ফুটনি নাছিলে মুখ্যমন্ত্ৰীৰ পত্নী বুলি। সহধৰ্মিনী যাক কোৱা হয়, তাৰ উদাহৰণ আছিল তেওঁ। গিৰিয়েকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰা দেখা নাপাইছিলোঁ। এখন ঘৰৰ লখিমী যাক কোৱা হয়। আৰু আমাৰ বৰ্তমানৰ অসমৰ ফাৰ্ষ্ট লেডিৰ কথা কিনো ক'ম, সেয়া সকলোৰে জ্ঞাত। গৰিমা বৌৰ মুখখন দেখিলে বুকুখন বিষাই যায়। জুবিন দাক হেৰুৱাই গোটেই অসম ম্ৰিয়মান। মানুহগৰাকীৰ কেনেকুৱা লাগিব পাৰে বাৰু, ভাবিব পাৰেনে? অসীম ধৈৰ্যৰ প্ৰতীক বৌ। সাধাৰণ মানুহে কেতিয়াও নোৱাৰিলেহেঁতেন। আজি তেওঁৰ অসুস্থতাৰ কথা শুনি মনটো বৰ বেয়া লাগি আছে। এটা কথা, বৌজনীক অকণমান জিৰণিৰ যেন প্ৰয়োজন। মই ভাবোঁ এনেই তালৈ গৈ ভিৰ নকৰি মানুহগৰাকীক অলপ জিৰণি দিব লাগে। এমাহৰ বেছিয়ে হ'ল ইটো সিটোত লাগি থাকি নিজৰ কথা ভাবিবলৈ হয়তো তেওঁ সময় পোৱা নাই। আশা কৰিম সকলো নাটকৰ জৱনিকা পৰক আৰু জুবিনদাৰ আত্মাই শান্তি পাওক ন্যায়ৰ যোগেদি। জাষ্টিছ ফৰ জুবিন দাৰ।